হয়, বিগত 40-50 বছৰ ধৰি যেহেতু অসমৰ 6টা জনগোষ্ঠীয়ে তেওঁলোকক জনজাতিকৰণ কৰাৰ দাবীত ইতিমধ্যে বিভিন্ন আন্দোলন তেওঁলোকে অব্যাহত ৰাখিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কিছু সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে আগবাঢ়িছে আৰু তাৰ পাছতে দেখা গৈছে যে আজি ট্ৰাইবেল সংঘ নামৰ এটা জনজাতীয় সংগঠনে আজি অসম বন্ধ দিছে, 24 ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছে। তেওঁলোকৰ লক্ষ্য হ'ল যে 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা কৰি আজি অসম বন্ধ দিছে আৰু এই অসম বন্ধৰ প্ৰভাৱ আমি দেখিছোঁ যে গোলাঘাটত এক মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু 6টাকৈ জনগোষ্ঠীক জনজাতিকৰণ কৰিলে সেই ট্ৰাইবেল সংঘৰ যিসকল পূৰ্বৰ জনজাতীয় লোক আছে তেওঁলোকৰনো কি ধৰণৰ অসুবিধা হ'ব, তেওঁলোকনো কিয় বিপদত পৰিব, কিয় তেওঁলোকে অসম বন্ধৰ দৰে কাৰ্যসূচীলৈ সৰ্বসাধাৰণ মানুহক বিপদৰ মুখলৈ ঠেলি দিছে, এই সম্পৰ্কে জানিবৰ কাৰণে আমাৰ লগত 6টা জনগোষ্ঠীৰ বিষয়ববী আমাৰ লগত আছে। আমি তেওঁলোকৰ পৰা পোনপটীয়াকৈ আমি জানিম যে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, এগৰাকী প্ৰাক্তন প্ৰবক্তা অধ্যক্ষ, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে 6টাকৈ জনগোষ্ঠীয়ে 40-50 বছৰ যুঁজ কৰাৰ পিছত আজি তেওঁলোকে মৰ্যাদা পোৱাৰ দিশে আগবাঢ়িছে আৰু তাৰপিছত পুনৰ আকৌ ভোটৰ ওপৰত দান পৰা দি ট্ৰাইবেল সংঘই ইয়াৰ দাবী উত্থাপন কৰিছে যে এওঁলোকক জনজাতিকৰণ দিলে হয়তো তেওঁলোকৰ কিবা অসুবিধা হ'ব। কি ধৰণৰ অসুবিধা হ'ব, কিয় তেওঁলোক বিপদত পৰিব? মই ভাবোঁ যে ট্ৰাইবেল সংঘই যিটো বন্ধ দিছে এই 6 জনগোষ্ঠীৰ বিৰুদ্ধে গৈ পেলাই এইটো অযুক্তিকৰ আৰু আমি এইটো আমাৰ তীব্ৰ আপত্তি আছে। কাৰণ তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতাৰ দিনৰ পৰা এতিয়ালৈকে দীৰ্ঘকাল ধৰি সা সুবিধাবিলাক ট্ৰাইবেল হিচাপে লাভ কৰি আছে, কিন্তু এতিয়া 6 জনগোষ্ঠী আজি দীৰ্ঘকাল ধৰি দাবী উত্থাপন কৰি আহিছে। গতিকে কেন্দ্ৰীয় চৰকাৰে এতিয়া জনজাতিকৰণ কৰিবৰ কাৰণে এখোজ আগবাঢ়িছে আৰু এই ক্ষেত্ৰত আচলতে ট্ৰাইবেল সংঘই বিৰোধিতা কৰাটো এটা অযুক্তিকৰ আৰু এইটো গৰিহণাৰ যোগ্য। আৰু ট্ৰাইবেল সংঘই আচলতে যিসকল লিডাৰশ্বিপ লৈ আছে ট্ৰাইবেল সংঘৰ, তেওঁলোকে ভাবে যে তেওঁলোকৰ সান্দহ খোৱা বালিৰ তল যাব, সেইকাৰণে ইয়াত বিৰোধিতা কৰিছে। আৰু তেওঁলোক যেনেকৈ ভূমিপুত্ৰ, এই 6 জনগোষ্ঠীও কোঁচ ৰাজবংশী, আহোম, মটক আৰু চুতীয়া, চাহ জনজাতি এই সকলোতো ভূমিপুত্ৰ। গতিকে তেওঁলোকক বাদ দি পেলাই অসমখনটো কেতিয়াও হ'ব নোৱাৰে। আৰু এইসকলক যদি জনজাতিকৰণ দিয়ে তেতিয়াহ'লে সমগ্ৰ ৰাজ্যখনেই এখন ট্ৰাইবেল ষ্টেটৰ অন্তৰ্গত হৈ যাব। তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰৰ পৰা বা ৰাজ্য চৰকাৰৰ পৰা সা সুবিধাবিলাক পোৱাত যথেষ্ট সুবিধা হ'ব বুলি মই ভাবোঁ। গতিকে ইয়াত ট্ৰাইবেল সংঘই ইয়াৰ বিৰোধিতা কৰি বন্ধ দিয়াটো অযুক্তিকৰ। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমি অসমৰ 6 জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি আমি জনজাতিকৰণে আমি আন্দোলন কৰি আহিছোঁ। আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তেখেতলোকক আমি আদৰণীয় জনাইছোঁ। কিন্তু এটা কথা, আমি ট্ৰাইবেল সংঘৰ যিজন আদিত্য খাকলাৰীক আমি তীব্ৰ গৰিহণা যি 6 জনগোষ্ঠীয়ে, তেখেতে অসমৰ উন্নতিৰ কথা চিন্তা কৰিব নোৱাৰে নেকি? যদি আমাৰ অসমখন নৰ্থ ইষ্টৰ অসমখনেও যদি ট্ৰাইবেল ষ্টেট হিচাপে যদি ঘোষিত হয় তেতিয়া অসমৰ অৰ্থনৈতিক দিশটো আৰু সবল হ'ব আৰু উঠি অহা নৱপ্ৰজন্মই আমাৰ অসমৰ কাৰণে যথেষ্ট আগুৱাই যাব বুলি আমি ভাবিছোঁ। গতিকে আমি আদিত্য খাকলাৰীক পুনৰবাৰ অনুৰোধ কৰিছোঁ যে তেনেকুৱা বিৰূপ মন্তব্য যাতে আমাৰ 6 জনগোষ্ঠীৰ ওপৰত নিদিব বুলি আমি স্পষ্টভাৱে তেখেতক সকীয়াই দিছোঁ। কি ক'ব? আজি অসমৰ হৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি অসমখন সুৰক্ষাৰ কাৰণে আমি গুৰুত্ব দিছোঁ। গতিকে জনজাতিকৰণক লৈ যিখিনি আগত ST খাই আছে তেওঁলোকে আমাৰ 6 জনগোষ্ঠীক বিৰোধিতা কৰিবলৈ তীব্ৰভাৱে ঘূৰণীয়া দিছোঁ তেওঁলোকক। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণটো হ'লে অসমখনৰ সুৰক্ষা হ'ব। অসমত আজি বিপদ এটা হ'লে সকলো দল সংগঠন ওলাই আহে এক কৰি পেলাই, কিন্তু আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'বৰ কাৰণে তেওঁলোকে কিয় বিৰোধিতা কৰে? তেওঁলোকতো আমি ভাগৰ ভাত কাঁহী খাব খোজা নাই, তাক লৈ আমি তীব্ৰ অৰিহণা দিছোঁ। হয়, মই আৰু যথেষ্ট লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। চুতীয়া যুৱ সন্মিলনৰ হয়, অসমৰ 6 জনগোষ্ঠীৰ যিটো আজি বহুদিনীয়া দাবী, এইটো আমাৰ 6 জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তি হয়, আমাৰ অধিকাৰ হয়। ইয়াত আমি ট্ৰাইবেল সংঘই যি আজি অসম বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে, আমি তীব্ৰ বিৰোধিতা জনাইছোঁ যে আমাৰ যিটো আজি দীৰ্ঘদিনীয়া দাবীৰ ওপৰত তেখেতলোকৰ কোনো অধিকাৰ নাই, এইটো আমাৰ ন্যায্য প্ৰাপ্তি হয়, আমাৰ অধিকাৰ হয়। সেয়েহে আমি অসমবাসী ৰাইজক কোনো কাৰণত এই বন্ধ পালন নকৰিবৰ কাৰণে আমি আমাৰ 6 জনগোষ্ঠীৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান, কি ক'ব? হয়, আজি 6 জনগোষ্ঠী হৈ আজি ট্ৰাইবেল সংঘই যি আজি বন্ধ ঘোষণা কৰিছে, আমি 6 জনগোষ্ঠীয়ে বহু দিনৰ পৰাই আজি দাবী কৰি আহিছিলোঁ। আমাৰ এইটো ন্যায্য দাবী, এই দাবীত তেওঁলোকে নেটচাত কৰিব বিচাৰিছে। সেইকাৰণে আমি এই জনজাতি সমন্বয় সুৰক্ষা সমিতি আদিত্য খাকলাৰী ডাঙৰীয়া সম্পাদক তেখেতক আমি সোঁৱৰাই দিব বিচাৰিছোঁ। 6 জনগোষ্ঠীয়ে অনাগত দিনত যদি তেখেতলোকে 6 জনগোষ্ঠীৰ হৈ যদি কিবা মাত মাতে তেতিয়া আমাৰ 6 জনগোষ্ঠীয়েও কেতিয়াও তেওঁলোকক ক্ষমা নকৰিব। আৰু যিহেতু আমাৰ
এই যদি আমাৰ এই 6 জনগোষ্ঠী জনজাতিকৰণ হৈ যায় তেতিয়া অসমত আমাৰ জনজাতীয় ৰাজ্য হ'লে আমাৰ বহুখিনি সা সুবিধা হ'ব। সেই কথাটো লৈ পেলানি তেওঁলোকে ভাবিছে যে তেওঁলোকৰ কিবা প্ৰভাৱ পৰিব নেকি তেওঁলোকৰ জনজাতি, কিন্তু চৰকাৰে তেওঁলোকক কৈ দিছে যে তেওঁলোকৰ কোনো প্ৰভাৱ নপৰে, যে 6 জনগোষ্ঠীৰ জনজাতি হ'লেও তেওঁলোকে সেই কথাটো চিন্তা কৰি অনাগত দিনত যাতে এনেকুৱা কোনো আৰু কথা 6 জনগোষ্ঠীৰ ওপৰত নকৰে বা বন্ধ নিদিয়ে, তাৰ বাবে তেওঁলোকক আমি 6 জনগোষ্ঠী আমি আজি সকীয়াই থলোঁ। হয়, ইতিমধ্যে গুৰুত্বপূৰ্ণ কথা আমি বিভিন্ন 6 জনগোষ্ঠীৰ বিভিন্ন বিষয়ববীয়া আমাৰ লগত আছিল, আমি কথা পাতিলোঁ তেওঁলোকৰ লগত। আৰু এটা কথা সকলোৱে জনাইছে যে আজিৰ যিটো অসম বন্ধ দিছে সম্পূৰ্ণৰূপে এক অনৰ্থক বন্ধ হৈছে আৰু অনৰ্থক বন্ধই অসমৰ সৰ্বসাধাৰণ জনতাক হাৰাশাস্তিৰ সন্মুখীন কৰিছে। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু একে সময়তে যি জনজাতীয় সমন্বয় সুৰক্ষা মঞ্চ আছে এই সুৰক্ষা মঞ্চৰ বিষয়ববীয়াকো তেওঁলোকে সাৱধান কৰিছে, ভৱিষ্যতে যাতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিৰোধী মন্তব্য নকৰে তাৰ কাৰণে সকীয়াই দিছে। গতিকে আমি আশা কৰিম যে অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোক আমি সকলো একেলগে হৈ অসমখনৰ উন্নয়নৰ আৰু দেশৰখনৰ উন্নয়নৰ চিন্তা কৰি আমি আগবাঢ়ি যাব লাগে।